তেওঁলোকে পায়স আৰু বুটমাহ এঘৰ মানুহত বছৰিকীয়া হৈছিলে তাতেই খাই সেই জেগাখিনিত যিখিনি আমাৰ লালুক মডেল হস্পিটেললৈ আহিছে আৰু লগে লগে তেওঁলোকে আমাৰ নাওবৈচাটো এটেণ্ড কৰিছে। লালুকত এতিয়ালৈকে আমাৰ 35-36জন এনেকুৱা নিচিনা আহি এডমিট হৈ আছিলে, তাৰে 15জনক ইতিমধ্যে ইয়াৰ পৰা লখিমপুৰ মেডিকেল কলেজলৈ পঠোৱা হৈছে। তেওঁলোকৰ সাধাৰণতে কালি খাইছিলে তেওঁলোকে, তাৰপিছত আজি ৰাতিৰ পৰা মানে 11-12 মানৰ বজাৰ পৰা তেওঁলোকৰ আৰম্ভ হৈছে পেট বিষ, বমি, অলপ অলপ জ্বৰ, আৰু এতিয়া ইয়াতে তেওঁলোকে ট্ৰিটমেণ্ট পাইছেই সকলোখিনিয়ে। আৰু বহুতেই আমাৰ যিখিনি অৰেলি খাব পাৰে তেওঁলোকে হস্পিটেলৰ ঔষধ লৈ ঘৰলৈও গৈছে। আৰু লালুক মডেল হস্পিটেলৰ ইনচাৰ্জ আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট বাইদেউ অলৰেডি সেই জেগাখিনিত ভিজিট কৰিলে, আমিও এতিয়া তালৈ গৈ আছোঁ। আৰু তাৰ পৰা যিখিনি তেওঁলোকৰ আছিলে খোৱা যদি কিবা আছে, আমাৰ ফুড ইনস্পেক্টৰ ফুডৰ ফালৰ পৰা যিকেইখন আছে আমাৰ ডিষ্ট্ৰিক্টৰ ফুডৰ ফালৰ পৰা তেওঁলোকে সেইখিনি যিখিনি কৰিব লাগে কৰিব। প্ৰথমতে আমি খালি যাতে পেচেণ্টসকল সুস্থ হৈ ঘূৰি যায় তাৰ ওপৰতে আমি কৰিছোঁ। হস্পিটেলৰ গোটেইখিনি ষ্টাফ অলৰেডি আহি আছে আৰু তেওঁলোকৰ যিখিনি ট্ৰিটমেণ্ট দিব লাগে সেইখিনি হৈয়েই আছে। আৰু কিবা দিগদাৰী হ'লে আমি 108ৰ লগত অলৰেডি কণ্টেক্ট কৰা হৈছে, 2খন 108 অলৰেডি লৈ গৈছে আৰু হস্পিটেলৰ এম্বুলেঞ্চখনেও লৈ গৈছে। হয়, উত্তৰ লালুকৰ পৰা আহিছে আৰু অলপ সময়তে আপোনালোকে গম পাইছে আৰু 2খন জেগাৰ পৰাও আমাৰ বেলেগ ফুড পয়জনিঙৰ কেছো আহি আছে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব খোজোঁ যে আমি ভাদ মাহত পবিত্ৰ ভাদ মাহ বুলি ধৰি লৈ যিখিনি আমি খাওঁ সেইখিনি লওঁতে তেখেতসকলে যাতে এইখিনি মেছেজতকৈ এই মেছেজটো মোৰ ফালৰ পৰা বেছি জৰুৰী বুলি মই ভাবোঁ। তেওঁলোকে যেতিয়াই বুটমাহ ভিজায় তাৰ আগতে খুব ভালকৈ ধুব লাগিব, তাৰপিছত ভিজাব লাগে। আমি সাধাৰণতে দেখোঁ য'ত ভিজাই কণ্টেইনাৰটো কেতিয়াবা বেয়া হয়, কেতিয়াবা তেওঁলোকৰ পানীখিনি বেয়া হয়, কেতিয়াবা ৰাতিপুৱা 8টা বজাত নাম বুলি ভাবিলে আগদিনাই তিয়াই ৰাখে। আৰু বহুত সময়ত কি কৰে, আমি প্ৰথমতে তিয়াওঁ তাৰ পিছতহে আমি ধুওঁ। কিন্তু মই সকলোকে ক'ম তেওঁলোকে প্ৰথমতে খুব ভালকৈ ধুব, 3-4 বাৰ পানী পেলাব, তাৰপিছতে তেওঁলোকে যাতে ভিজাই পেলাই সেইখিনি ৰাখে। আৰু